এইয়া চাওকচোন আমাৰ কোৱাটাৰত কিমান পানী। এইয়া কোৱাটাৰত গোটেই ঘৰৰ ভিতৰতো পানী, একদম অৱস্থা নাই। আমাৰ এশ লাইনত হয় বামুণী মৈদাম ৰেলৰ কলনী। এয়া চাওক কিমান পানী, একদম লেতেৰা পানী সোমাইছে নালাৰ পানীবিলাক, একদম চাব। এয়া কোৱাটাৰত গোটেই পানী সোমাইছে। এয়া চাওকচোন অৱস্থা নাই। বামুণী মৈদাম ৰেলৰ কলনী, একদম মানুহৰ ঘৰত ৰাস্তাত চবতে পানী। এয়া চাওক অৱস্থা একেবাৰে বেয়া, মানুহ অহা যোৱা কৰিব পৰা নাই। এইয়া সাপো ওলাইছে, একদম অৱস্থা বেয়া। সেই সাপো গৈছে একদম, মানে সাপ পৰ্যন্ত ওলাইছে। এইয়া চাওকচোন কি অৱস্থা, এইয়া একদম অৱস্থা নাই, একদম সাপ ওলাইছে, চব সাপ ভেকুলী গোটেই কোৱাটাৰত সোমাইছে। এয়া চাওক একদম মানে ওই একেবাৰে বজাৰৰ সেই তাকেলগি একদম ৰেলৱে আমাৰ 100 লাইন পূৰা বামুণী মৈদাম ৰেলৰ কলনী, একদম গোটেই লেতেৰা পানী মানুহৰ ঘৰত সোমাইছে, সাপ ভেকুলী চব ওলাইছে, একদম অৱস্থা নাই। এয়া কোৱাটাৰৰ ভিতৰত সাপ সোমাইছে, একদম মানে কি ক'ব আৰু। আগৰ বামুণী মৈদাম ৰেলৰ কলনী নাই, এতিয়া একদম মানে চব মানুহৰ ঘৰত পানী। এয়া চাওক ৰেলৰ কোৱাটাৰৰ ভিতৰত এয়া ইমান পানী, তাৰ গোটেই ঘৰতে পানী। এয়া চাওক এয়া বাইদেউ কেনেকৈ আছে কওক, কিমান দিন হ'ল আপোনাৰ এতিয়া পানী হোৱা? কেইবছৰ হ'ল? হে তেতিয়া এনে প্ৰত্যেক বছৰে হয় না? কেনেকৈ থাকে ইয়াতে এনেকৈ ইমান পানীৰ ওপৰত? এয়া সাপো ওলাইছে দেখোন, মই একদম ৰাস্তাত একদম সাপো দেখা পালোঁ। এয়া পাকঘৰ একদম পূৰা পানী ভৰ্তি। এইয়া চাওক দাদা কেনেকৈ আছে? হে সেয়া চাওকচোন, দে কওক আপুনি কেনেকৈ থাকে, কিমান বছৰ হ'ল এনেকৈ পানী হোৱা? কেনেকৈ কিমান দিন হ'ল এইটো, মানে কেইবছৰমান হ'ল এনেকুৱা কোৱাটাৰত পানী সোমোৱা? হে 5 বছৰ 10 বছৰ 5 বছৰৰ পৰাই এনেকৈ পানীত আপোনালোকে ওপৰতে থাকে এনেকৈ? এয়া চাওকচোন, এয়া একদম পানী, মানুহ ওপৰত বিচনাৰ ওপৰত উঠি আছে। এয়া চাওক কি অৱস্থা, এনেকৈ বুলি কোৱাটাৰত মানুহ কেনেকৈ থাকিব কওক? এয়া চাওক এয়া গোটেই কোৱাটাৰত পানী। এয়া কোৱাটাৰত পানী, ৱাশ্বিং মেচিন বেয়া হৈ গৈছে, বিচনা ফুটি এইবিলাক। কেনেকৈ আছা এই পানীৰ ওপৰত? হে পানীৰ ওপৰত বিচনাত উঠি আছা? এৰাম কি অৱস্থা হে, একদম ঘৰৰ ভিতৰত পানী। চাওক এয়া কি অৱস্থা, ৰেলৱে কোৱাটাৰ আগৰ নিচিনা নাই আৰু, একদম মানে বহুতে বেয়া হ'ল। এয়া এটা কোৱাটাৰৰ পৰা ওলালোঁ, এইটো কোৱাটাৰে বস্তু ভাহি আছে। এইয়া কি অৱস্থা, এইয়া পানী গোটেই পানী ৰেলৱে কোৱাটাৰত। এইয়া মানুহ ওপৰত এনেকৈ আছে, একদম কোৱাটাৰৰ ভিতৰত চাওক কিমান লেতেৰা বস্তু আহিছে। এইয়া ইমান লেতেৰা বস্তু আহিছে চব কোৱাটাৰত। চাওক ইমান লেতেৰা, সাপ চাপ গোটেই সোমাই আহিছে। চাওকচোন এনেকৈ মানুহ থাকিব।
চব মানুহৰ ঘৰতে ঘৰটো তলা বন্ধ কৰি গুচি গ'লে একদম মানে ভিতৰত পানী একদম ভিতৰত পানী মানুহ থাকিব পৰা নাই গুচি গ'ল সাপ কিছু গোটেই ওলাইছে বাইদেউ খোলক দরজা পানি ওলাইছে উঠিছে না ওতে পানি দিয়ক আপোনাৰ ৰুমটো ভিডিঅ' কৰক মই এইয়া চাওকচোন এইয়া মানুহ কেনেকৈ আছে চাওকচোন কেনেকৈ আছে আপোনালোকে এই পানীত কওক অলপ ৰেলুৱাই মানুহ জানিব লাগে ন তাকে ভগৱান দেখিছেনে নাই এইয়া চাওকচোন এইয়া ওচৰম এইয়া পানীৰে ভৰ্তি এই ভগৱান ক'ত উঠি আছে আপোনালোকে বিচনা কেতিয়াৰ পৰা পানী হৈছে বিচনাৰ ওপৰতে বহি আছে এই ভগৱান দেখিছেনে নাই চাওকচোন ৰেলৰ কোৱাটাৰ অলপ ৰেলৰ মানুহবিলাকে জানিব লাগে জানে না কেনেকৈ আছে আপোনালোকে ইছ ৰাম চব কোৱাটাৰত পানী এই পাকঘৰত পানী চাওক কি অৱস্থা এই ৰাম কেনেকৈ আছা তোমালোকে দেখুৱাচোন কেনেকৈ আছা বাইদেউ বিচনাৰ পৰা উঠা নাই আপোনাৰ গোটেই ঘৰ ভৰ্তি ৰাম সাপো ওলাইছে একদম পূৰা মানে বিল্ডিঙৰ একদম পানীত সাপ বাগাৱা দেখা পালোঁ এইমাত্ৰ এয়া চাওকচোন একদম বিচনাৰ পৰাই নামা নাই একদম মানে কিমান পানী কোৱাটাৰত চাবচোন কি অৱস্থা আগতেতো এনেকুৱা নাছিলে এতিয়া একদম মানে মানুহৰ কোৱাটাৰত থকা পৰিস্থিতি নাই আৰু একদম অৱস্থা খুবেই বেয়া কি হ'ব কেনেকৈ আছে বাইদেউ কেনেকৈ আছে গোটেই কোৱাটাৰ পানী ৰাতিপুৱাৰ পৰা এনেকুৱা হৈছে মানে মই কিবা বজাত কিবা হৈ আছিলোঁ ন ইমান নাছিলে ৰাতি 4টা বজাত উঠিছোঁ ন তেতিয়া নাছিলে তাৰপাছত এই কিবাৰ পৰা এই বাথৰুমৰ পৰা বাথৰুমৰ গোটেই পানী সোমাইছে আচৰিত একদম পূৰা গোটেই চিৰি তল ভৰ্তি একদম মানে কি অৱস্থা এইয়া চাওকচোন কি অৱস্থা মানুহৰ আৰু সিঘৰ মানুহ এই তালা মাৰি থৈ গুচি গ'ল একদম সিহঁতৰ মানুহ অহাই নাই আৰু একদম মানে কি অৱস্থা এই অথনিৰ পৰা শুনি আছো আমি দৰ্জা মৰাটো এই পানী নামিব মন নাই ন সেইকাৰণে ৰাম ৰাম কেনেকৈ আছে ভগৱান মইতো মানে একদম আচৰিত পাই গৈছোঁ এইবাৰ কি হৈছে জানে এনেকুৱা হৈছে গোটেই পানী এই চাওকচোন এইয়া আলঙা বিচনা গোটেই পানী হেৰিত আছে একদম চাওক কি অৱস্থা এই মানুহ কেনেকৈ চলিব কওকচোন ৰেলৱে কোৱাৰ্টাৰৰ ৰেলৱে বিভাগে অলপ গুৰুত্ব দিব লাগে এইবিলাক কামত কোনফালে পানী হৈছে কোনফালে হোৱা নাই মানুহ কিমান কষ্ট কৰি আছে না দাদা অলপতো চাব লাগে না